Hello everyone, welcome back to my another new vlog. So iman din pisot moi biar video loi ahisu okkoman video ase besi nai jehetu moi nije bride he karone iman video shoot koribo para na aru belege jiman kini kori dise hekini ase এতিয়া মোৰ তাত যিমানখিনি ভিডিঅ' আছে মই এডিট কৰি শ্বেয়াৰ কৰি আছোঁ আপোনালোকে মৰম দিব বুলি আশা কৰিছোঁ আৰু যেতিয়া ভিডিঅ'গ্ৰাফাৰে ভিডিঅ'খিনি দিব তেতিয়া মই ভালকৈ শ্বেয়াৰ কৰিম আৰু হেতু কাৰণে আপোনালোকে সাবস্ক্ৰাইব কৰি থব আৰু বেল আইকনটো অন কৰি থব যাতে নটিফিকেশন পায় যেতিয়া ভিডিঅ' মই শ্বেয়াৰ কৰোঁ বিয়াৰ দিনা ৰাতিপুৱা উঠিয়ে মই ফাৰ্ষ্টত গৈ পেণ্ডেলটো চাই আহিলোঁ হেতু অলপমান শ্বেয়াৰ কৰিছিলোঁ ব্ৰাইড টু বি ভিডিঅ'ত আপোনালোকে চাব পাৰে আৰু তাৰ পিছত মই আহি কিবা কিবি খালো গাপা ধুলো ধুনিয়াকে আৰু তাৰ পিছত বহি গলো মেকআপ কৰাত আৰু মেকআপ কৰিবলৈ আহিছিলে মোৰ ফ্ৰেন্ড এজনী মেকআপ আৰ্টিষ্ট হয় তাই আহিছিলে আৰু বহুত ধুনিয়াকে মেকআপ কৰিছে মই পাৰ্টি মেকআপ কৰিছিলো তথাপি ইমান ধুনিয়া হৈছিলে আৰু সবে বহুত তাৰিফ কৰিছে মেকআপৰ জাস্ট কাপোৰ পিন্ধোৱাটো ইমান ভাল হোৱা নাছিলে যেহেতু তাই লৰালৰিকে গুচি গল কিবা কামত সেই কাৰণে আৰু এপিনে ভন্টি মা আৰু মই ফটো ক্লিক কৰি আছো একেলগে আৰু এপিনে আমাৰ ৰিলেটিভছ আহিছিলে তেওঁলোকৰ লগত মই ফটোজ ক্লিক কৰিছো ফ্ৰেন্ডছ আহিছিলে তেওঁলোকৰ লগতো ফটোজ ক্লিক কৰিলো ভিডিঅ' বনালো অলপকে মানে মেমৰিজ যাতে থাকি যায় সেই কাৰণে ইমান ভাল হোৱা নাই ভিডিঅ' বিলাক তথাপি ললো যাতে মেমৰিজ থাকি যায় আৰু এপিনে বৰ ভন্টিহত আহিছিলে সিহঁতৰ লগত বহুত এনজয় কৰিলো আৰু ৰিলছৰ কাৰণে এপিনে আমি পোজ দি আছো আৰু এপিনে মোৰ ফ্ৰেন্ডছ সিহঁত তিনিটাই আহিছিলে আৰু বেলেগখিনি আহা নাই জানো কিয় আৰু ইহঁতৰ লগতো বহুত এনজয় কৰিলো ফটোজ ভিডিঅ'ছ এইবিলাক বনালো আৰু এপিনে কি কথা জানো হাঁহি আছিলে আৰু সন্ধিয়া টাইমত মিষ্টাৰ ঘৰৰ মানুহো আহি পালে আৰু মিষ্টাৰে এজোৰ কাপোৰ লৈছিলে পিন্ধিবলৈ পাৰ্টিত আৰু মইতো চাদৰ মেখেলা পিন্ধিছো জনাবচোন আপোনালোকে কেনেকুৱা লাগিছে আমাৰ কাপোৰ আৰু এপিনে অলপমান ফটোজ আৰু ভিডিঅ'জ বনাই আছিলো কিন্তু যেখিনি ভাবিছিলো ফটোজ ক্লিক কৰিম আৰু ভিডিঅ'জ বনাম হেখিনি গুটেইখিনি নহল কাৰণ মিষ্টাৰ বহুত বেছি লাজ কৰি আছিল ইমান মানুহৰ আগত ফটোজ ভিডিঅ'জ এইবিলাক শুট কৰিবলৈ সো নবনালো হ'ব বাৰু যিখিনি হৈছে সেইখিনিয়ে হ'ব আৰু এপিনে এটা কেক সৰুকে মই বনাইছিলো ওয়েডিং কেক আৰু বিয়া ঘৰত যে ইমান বেছি বনাব পৰা নাযায় সেইকাৰণে মই সৰুকে এটা বনালো আৰু এপিনে কেমেৰামেনে কিবা কিবি পোজ দিব কৈ আছিল সেইখিনি কৰি আছো আৰু কেকটো সৰু হলেও ধুনিয়া লাগিছে আপোনালোকে জনাবচোন আপোনালোকৰ কেনেকুৱা লাগিছে মই ফাৰ্স্ট টাইম এনেকে বলছ ইউজ কৰি আৰু ক্ৰাউন লগাই কেক বনাইছো আৰু মোৰ ওয়েডিং কেকটো মোৰ ফাৰ্স্ট ওয়েডিং কেক হয় আৰু ইপিনে এতিয়া দুজনে মিলি কেক কাটিলো আৰু মিষ্টাৰে বহুত বেছি লাজ কৰি আছিল তেওঁক মই খুৱাই দিলো তেওঁ মোক অলপমান খুৱাই দিলে আৰু তাৰ পিছত ৰিফাক দিলো ৰিফা অলপ খালে আৰু তাৰ পিছত মই কেকটো কাট কৰি দি দিলো ভন্টিৰ তাত ভন্টি আনি কাকাক দিলে জানো নাজানো আৰু তাৰ পিছদিনা মোৰ কাৰণে অলপ পঠিয়াই দিছিলে আৰু তাৰ পিছত সবৰ লাষ্টত গলো আমি খাবলৈ যেহেতু আমি সবে একেলগে বহি খাম বুলি ভাবিছিলো সেইকাৰণে সবৰ লাষ্টত আমি খাব গলো আৰু মই মিষ্টাৰ বৌ ভন্টি আৰু দাদা সবে একেলগে বহিছো আৰু ডাঙৰ দাদাই আমাক আনি খুৱাই আছিলে কেটাৰিং আছে তথাপি হি আনি আছিলে কিবা কিবি আৰু কি কৰিছে মোৰ লগত এনি টাইম ইমান ধেমালি কৰি থাকে নহয় ঘৰত থাকোতে আৰু এতিয়াও মানে খাব বহিছো মোক আনি ইমান চৰ্বি দি দিছে খাচী মাংসৰ পৰা আনি চৰ্বিখিনি দি দিছে মোৰ থালত আৰু এয়া ডাঙৰ দাদা আনি খুৱাই আছিলে বাল্টি লৈ আহি গৈছে ইয়াত খাই লৈ শেষ হোৱাৰ পিছত মোক জুৱেলাৰীখিনি পিন্ধালে মিষ্টাৰৰ ঘৰৰ আৰু তাৰ পিছত আহি গলো এয়া মিষ্টাৰৰ ঘৰত এতিয়া মই আছো আৰু কান্দি কান্দি অৱস্থা বেয়া চাব পাৰিছে আপোনালোকে আৰু মিষ্টাৰৰ ঘৰৰ পৰা দিয়া বস্তুখিনি মই পিছত দেখাম সেইখন ভিডিঅ'ত আছে মোৰ ইয়াত ক্লিপ লোৱা হোৱা নাই ভিডিঅ'টো কেনেকুৱা পালে জনাব আৰু আপোনালোকে কেনেকুৱা ভিডিঅ' চাব বিচাৰে জনাব আৰু ভাল লাগিলে লাইক শ্বেয়াৰ সাবস্ক্ৰাইব কৰি দিব